বন্ধ করো সংখ্যালঘু রাজ্যক হারাশাস্তি করা বন্ধ করো মানবিক ইজ্জত বন্ধ করো হারাশাস্তি কৰে সদায় ৰাতিপুৱা শুৱা পাতিব মানুহখিনি উঠাই তেওঁলোকে কয় যে ঠাই এৰি দিয়ক গছ কাটি দিয়া হ'ল তেওঁক মানুহ গছৰ তলত ছাঁ ল'ব নোৱাৰিব নেকি গতিকে এই ধৰণৰ তেওঁলোকে হাৰাশাস্তি কৰি আজি উচ্ছেদ হোৱাৰ পৰাই হাৰাশাস্তি কৰিছে আপোনালোকে সেইকাৰণে আজি যি ঘটনা ঘটিছে এই সম্পূৰ্ণ পৰিকল্পিত DFOয়ে পৰিকল্পিতভাৱে তেওঁলোকক আজি তেওঁলোকে জানে যে এই ৰাস্তাটো কাটি দিলে তেওঁলোকক অলপ বহুত দুখ পাব আজি তেওঁলোকে যি আঁচুদিৰ পৰা বেতবাৰী সংযোগী যি ৰাস্তা এই ৰাস্তা তেওঁলোকে কাটি দিয়াত আজি এই ধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে ইয়াত কোনো তৃতীয় পক্ষ বহুতে কৈছে কোনো তৃতীয় পক্ষ হাত নাই ইয়াত DFOয়ে তৃতীয় পক্ষ তাত DFO পৰিকল্পিতভাৱে তেওঁ মানুহখিনি উত্তেজিত কৰি আজি এই ধৰণৰ ঘটনা সংঘটিত কৰিছে মই যোৱা পৰহিয়ে ফোন কৰিছো আপুনি সুধিব তেওঁক মই কৈছো ছাৰ তেওঁলোকক আপোনালোকে অলপ সময় দিয়ক তেওঁলোকে এতিয়া যাবলৈ নিদিব তিৰপাল ছিঙিছিল তেওঁক ঠিক আছে দেখ ৰাহো কৈছে কিন্তু দেখ ৰাহো কি দেখিল তেওঁক বাৰম্বাৰ কৈছে যে মানুহখিনি আপোনালোকে জকাই নল'ব মানুহখিনি শান্তিপূৰ্ণভাৱে আপোনালোকক সহযোগ কৰিছে আপোনালোকে অলপ কোঅপাৰেট কৰক ৰাইজক ওলাই যাবলৈ অলপ সময় দিয়ক এসপ্তাহ 10 দিন তেওঁলোকে সময় দিব নোৱাৰে নেকি ইমান কিয় তাড়াহুৰা লাগিছে তেওঁলোকৰ ইমান কিয় অহংকাৰ দিব লাগে গতিকে আজি দুজন লোক নিহত আজি এজন লোক নিহত হৈছে এজন সন্দেহ প্ৰকাশ হৈছে নেকি সংবাদ এতিয়ালৈকে চিকিৎসা হৈছে বহু লোক আহত হৈছে গতিকে এইবিলাক আমি আমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছো এয়া সম্পূৰ্ণ পৰিকল্পিত গতিকে আমি DFOক নিলম্বন কৰাৰ কাৰণে দাবী জনাইছো আমি ৰাইজে কিন্তু আমাৰ গোৱালপাৰা জিলাবাসী ৰাইজে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন যদি DFOক নিলম্বন নহয় আমি 24 ঘণ্টাৰ সময় দিছো 24 ঘণ্টা DFOক নিলম্বন কৰিব লাগিব আজি সংখ্যালঘু আমাৰ এই বেতবাৰী বিদ্যাপৰা অঞ্চলৰ ৰাইজক তেওঁলোকে হাৰাশাস্তি কৰাৰ আমি পৰিলক্ষিত হৈছে কাৰণ আজি যিদিনাখন পৰা উচ্ছেদ কৰি তেতিয়াৰ পৰাই তেওঁলোকে সদায় ৰাতিপুৱা আহি তেওঁলোকে ভয় ভাবুকি দিয়ে ঠাই এৰি যাবলৈ কয় তেওঁলোকৰ তিৰপাল ছিঙি দিয়া হয় আপোনালোকে চিন্তা কৰে যেতিয়া তেওঁলোকৰ পকী ঘৰ ভাঙা হৈছিল তেওঁলোকে কিন্তু পঢ়া-শুনা বিৰোধ কৰা নাই কাৰণ এইকাৰণে তেওঁলোকে সহযোগ কৰিছে চৰকাৰক বিভাগক সহযোগ কৰিছে কিন্তু আজি দেখা গৈছে তেওঁলোকৰ তিৰপাল যে ছিঙি দিয়া হৈছে তেওঁলোকে মনত দুখ পাইছে কাৰণ তেওঁলোকৰ এতিয়া সৰ্বহাৰা হৈছে তেওঁলোকে একো নাই তেওঁলোকৰ অৱশিষ্ট যিখিনি টিন এইবিলাকে তেওঁ ল'বলগীয়া এতিয়া সম্পত্তি হিচাপে ল'ব বিচাৰিছিল কিন্তু আমি বাৰম্বাৰ DFO ADC আমি কৈছিলো যে আপোনালোকে তেওঁলোকক উত্তেজিত নকৰিব কিন্তু এয়া সম্পূৰ্ণ পৰিকল্পিতভাৱে DFO উত্তেজিত কৰিছে মানুহখিনি কৰি এই ধৰণৰ ঘটনা আজি গুলীয়াগুলীলৈকে সংঘটিত আজি গুলী চলনৰ সংঘটিত হৈছে গতিকে ইয়াৰ পৰা DFO দায়ী গতিকে DFOক নিলম্বন কৰিব লাগিব আমি DFOক নিলম্বন কৰাৰ দাবী জনাইছো আমি অন্যথা কিন্তু আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'ম